মই যে আপোনালোকক বনাই দেখাম ফ্ৰেঞ্চ ফ্ৰাইজ। এয়া আলু লৈছোঁ মই 2টা। আলুখিনি মই এতিয়া 4-গুণীয়াকৈ কাটি ল'ম। আপোনালোকেও কাটি ল'ব, কাটি কেনে ভালকৈ ধুই ল'ব। 4-গুণীয়াকৈ কাটিলে ভাল হয়। আপোনালোকে এনেকৈ কাটি ল'ব। আৰু ল'ৰা ছোৱালীয়ে খাই ভাল পায়। মই আজি এনেদৰে বনাই দিম, আপোনালোকেও বনাবচোন। বেছি সামগ্ৰী নালাগে ইয়াতে। এনেদৰে ভালদৰে ধুই ল'ব। এইখিনি ঘৰতে থাকে আলু, সেইটো কাৰণে আৰু কিনি আনি দিয়াতকৈ ঘৰতে বনাই দিব। মই এতিয়া কুকাৰত বইল কৰি ল'ম অকণমান, কিন্তু বেছি চিটিটো মাৰিব নিদিব আপোনালোকে। পানী দিলোঁ মই। নিমখ দি ল'ব আপোনালোকে, মই অলপ দি লৈছোঁ। বইল আলুখিনি মই নমাই লৈছোঁ। কাপোৰ এখন পাৰি লৈছোঁ ট্ৰে এখনত। তেতিয়া মানে পানীটো টোক খালে ভাল হয়। এতিয়া মই অকণমান দেৰি থৈ দিম, পানীটো হ'বৰ কাৰণে, শুকাবৰ কাৰণে। পানীটো শুকাই গ'লে ভাল হয় আৰু মচমচীয়া হয়। আপোনালোকে ৰ'দত দিলেও দিব পাৰে, মই ৰ'দত দিয়া নাই, মই ঘৰতে থৈ দিছোঁ পাতল কাপোৰ এখন দি কেনে। ওপৰতো এখন পাতল কাপোৰ এখন ঢাকি দিব পাৰে, তেনেকৈ নিদি কেনে আপোনালোকে ৰ'দতো দিব পাৰে। এয়া মই ময়দা লৈছোঁ, ময়দাখিনি ছটিয়াই দিছোঁ ওপৰত। ময়দাখিনি ভালদৰে ছটিয়াই দিব। ময়দাখিনি ছটিয়াই দি কেনে লৰাই দিব। বেছিও নালাগে ময়দা, আপোনালোকে গমেই পাব নহয়, লাগিলেই হ'ল আৰু আলুখিনিত। ভালদৰে লৰাই দিব। এতিয়া মই কেৰাহীখন গেছত পাতি দিম। এয়া মই ৰিফাইন দিছোঁ কেৰাহীখনত। ৰিফাইন তেলখিনি দি লৈ ভালকৈ গৰম কৰি ল'ব। এয়া মই আলুখিনি দিছোঁ, তেলখিনি গৰম হৈ গ'ল। আলুখিনি দি ভালদৰে লৰাব। ময়ো এনেকৈ ভালদৰে লৰাম। এয়া ৰঙচুৱা হৈছে, দেখিছেনে আপোনালোকে? এতিয়া মই নমাই দিম। মই নমাই দিলোঁ বাতি এটা। দেখিছেনে? দেখিবলৈ ধুনীয়া হৈছে। এনেদৰে বাকীখিনিও আপোনালোকে বনাই ল'ব। মই বনাই ল'লোঁ। এয়া মই এটা পাতিত নমাই লৈছোঁ গোটেইখিনি। দেখিবলৈ বৰ সুন্দৰ হৈছে। এতিয়া মই ইয়াতে অকণমান মছলা মিহলাম। আপোনালোকে চাট মছলা দিব পাৰে, এখন জলকীয়া গুড়িও দি লৈছোঁ মই, ক'লা নিমখ অকণমান দিছোঁ। আপোনালোকৰ ইচ্ছাৰ কথা, যি মছলা দি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে ভালদৰে মিহলাই ল'ব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।